আজিৰ ভিডিঅ'টোত এটা অনলাইন আৰ্নিং এপৰ বিষয়ে ক'বলৈ গৈছোঁ য'ত আপোনালোকে ফাইনেন্সিয়েল প্ৰডাক্টবোৰ আপোনালোকে চেল কৰি আপোনালোকে ইয়াত আৰ্নিং কৰিব পাৰে। ফাইনেন্সিয়েল প্ৰডাক্ট মানে আপোনালোকে ডিমেট একাউণ্ট, ছেভিং একাউণ্ট, ক্ৰেডিট কাৰ্ড, লোন এইবিলাক প্ৰডাক্ট আপোনালোকে বেলেগক চেল কৰি আপোনালোকে ইয়াৰ পৰা আৰ্নিং কৰিব পাৰে আৰু ইয়াত কোনো ইনভেষ্টমেণ্ট কৰিব নালাগে। ঠিক আছে, আপোনালোকে কি কৰিব, মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাব, সেই লিংকটোৰে আপোনালোকে প্ৰথমতে চাইন আপ কৰিব। তো চাইন আপ কৰাৰ পিছত কেনেকৈ সেই মই আপোনালোকক দেখুৱাই আছোঁ। অপশ্যনত থকা লিংকটোৰে আপোনালোকে যেতিয়া ক্লিক কৰিব তো এনেকুৱা এটা আপোনালোকে ইণ্টাৰফেচ দেখা পাব। তো ইয়াত আপোনালোকে দেখা পাইছে চাইন আপ নাও, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত প্ৰথমতে লগ ইন নহয়, আপোনালোকে প্ৰথমতে চাইন আপ কৰিব। চাইন আপ কৰিহে আপোনালোকে লগ ইন কৰিব। তো চাইন আপ কৰিলে তো ইয়াত আপোনালোকে নেম দিব, ইমেইল দিব, মোবাইল নাম্বাৰ দিব, চিটি দিব, পাছৱৰ্ড দিব, কনফাৰ্ম পাছৱৰ্ড দিব। তাৰপিছত ইয়াত ৰেফাৰ কোডটা আপোনালোকে কি দিব, MOP17614 তো এইটোৰ আপোনালোকে ৰেফাৰ কোড দি আপোনালোকে যেতিয়া আপোনালোকে ইয়াত চাইন আপ কৰিব তেতিয়া আপোনালোকে চাইন আপ বনাছ এটা 50 ৰুপিজ আপোনালোকে পাব। ঠিক আছে, তাৰপিছত আই এগ্ৰি উইথ দ্য প্ৰাইভেচি এণ্ড পলিচি ইয়াত আপোনালোকে টিক কৰি কিনে আপোনালোকে ছাবমিট কৰিব। তো ছাবমিট কৰাৰ পিছত আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা আপোনালোকে লগ ইনো কৰিব পাৰে, কিন্তু আপোনালোকে যিহেতু এপটোৰ ভিতৰত কাম কৰিব তো কেনেকৈ কৰিব মই আপোনালোক দেখাইছোঁ। ইয়াৰ পিছত আপোনালোকে বেক কৰিব। বেক কৰাৰ পিছত ইয়াত আপোনালোকে অলপ তলত আহিব, তলত আহিলে আপোনালোকে দেখিব ডাউনলোড নাও। তো ডাউনলোড নাওত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত এই এপটো আপোনালোকৰ ডাউনলোড হ'ব। তো ডাউনলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকে লগ ইন কৰিব। যেনেকৈ আপোনালোকে লগ ইন দেখা পাইছে ন, লগ ইন কৰিব এপটোৰ ভিতৰত। তো লগ ইন কৰাৰ পিছত এনেকুৱা আপোনালোকে ইণ্টাৰফেচতে দেখা পাব। তো চাওক, প্ৰথমতে আপোনালোকে কি কাম কৰিব, প্ৰথমতে ইয়াত যিটো ওপৰত 3 লাইন আপোনালোকে দেখা পাইছে, 3টা ডট, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে যিখিনি আৰ্নিং হ'ব সেইটো মানে যিহেতু বেংক একাউণ্টত সোমাব, তাৰ কাৰণে আপোনালোকে ইয়াত বেংক একাউণ্টটো এড কৰিব লাগিব। প্ৰথমতে আপোনালোকে পে'মেণ্ট ছেটিঙত যাব, চাই কিনে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেইটো আপোনালোকে ইয়াত এড কৰিব আৰু ছেভ কৰি দিব। তো যিখিনি আপোনাৰ আৰ্নিং হ'ব সেইটো আপোনালোকে প্ৰত্যেক বুধবাৰে আপোনাৰ সেইটো বেংক একাউণ্টত সোমাই যায় অট'মেটিকলি। ইয়াত পে'মেণ্টটো উইকলি বেচিছত কৰে, সেইকাৰণে আপোনাৰ বুধবাৰে পে'মেণ্টটো আপোনাৰ বেংকত সোমাই যায় যিখিনি আৰ্নিং হ'ব। আৰু যিখিনি আৰ্নিং হ'ব সেইটো আপোনাৰ প্ৰথমতে পেণ্ডিং আৰ্নিঙত থাকিব, আৰু পেণ্ডিং আৰ্নিঙৰ পৰা আপোনাৰ বুধবাৰে পেইড আৰ্নিঙত গুচি যাব, অৰ্থাৎ আপোনাৰ বেংকত সোমাই যাব। ঠিক আছে, এতিয়া আমি জনা হওঁ যে এইটোৰ ওপৰত আপোনালোকে কেনেকৈ কাম কৰিব। তো চাওক, ইয়াত আপোনালোকে এটা অপশ্যন পাব প্ৰডাক্টছ। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো প্ৰডাক্টছত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে বহুকেইটা ফাইনেন্সিয়েল প্ৰডাক্ট আপোনালোকে ইয়াত দেখা পাব। কি কি আছে প্ৰডাক্ট, আপোনালোকে বেংক একাউণ্ট আপোনালোকে দেখা পাইছে, আপোনালোকে ডিমেট একাউণ্ট দেখা পাইছে, লোন দেখা পাইছে, ক্ৰেডিট কাৰ্ড দেখা পাইছে। তাৰপিছত আৰু যদি আপোনালোকে তলত আহে বিজনেছ লোন আছে, ইনষ্টল কৰি ৰেজিষ্ট্ৰেশ্যন কৰিলেও ইয়াত আৰ্নিং হয়। টেলিকমিউনিকেশ্যনৰ 2টা প্ৰডাক্ট আছে, তাতো আপোনালোকে কাম কৰিব পাৰে। তো ইয়াত আপোনালোকে যদি ভালদৰে কাম কৰে, এইটোৱে পোৱা যিটো কৈছে যে আপোনালোকে মাহত আপোনালোকে 20-30 হাজাৰ বা 50 হাজাৰ টকা আপোনালোকে কোনো ইনভেষ্টমেণ্ট নকৰাকৈ ইয়াৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰে। ঠিক আছে, ইয়াত আপোনালোকে প্ৰথমতে যিটো সহজ কামৰ দ্বাৰা আমি আৰম্ভ কৰিম। তো একেবাৰে সহজ কামটো হ'ল ইয়াত কৰা, সেইটো হ'ল ডিমেট একাউণ্ট। তো ডিমেট একাউণ্ট মানে কি, যিয়ে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব বিচাৰে বা মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব বিচাৰে বা ট্ৰেডিং কৰিব বিচাৰে, তাক এটা ডিমেট একাউণ্টৰ প্ৰয়োজন হয়, বা এনেও আপোনালোকে ডিমেট একাউণ্ট খুলি দিব পাৰে, কোনো ধৰণৰ চাৰ্জেছ নাথাকে তাতে। তো ডিমেট একাউণ্টত ক্লিক কৰিলোঁ। তো ডিমেট একাউণ্টত ক্লিক কৰাৰ পিছত ইয়াত বহুকেইটা ব্ৰকাৰ, যিবিলাক ডিমেট একাউণ্টৰ ব্ৰকাৰ আছে সেইবিলাক আপোনালোকে ইয়াত দেখা পাব। তো ডিমেট একাউণ্টত চাওক, কিছুমান ব্ৰকাৰত কি হয় যে ট্ৰেডিং কৰিলে আপোনাৰ পইচা পাব, ইয়াত মেনশ্যন কৰা আছে যে আপোনালোকে ট্ৰেডিং কৰিলেহে পইচা পাব। কিছুমান ব্ৰকাৰত আপোনাৰ ট্ৰেডিং নকৰিলে আপোনালোকে জাষ্ট KYC কমপ্লিট কৰিলে আপোনাৰ পইচা পাব। ঠিক আছে, মই তেনেকুৱা এটা ব্ৰকাৰ আপোনালোক দেখুৱাই আছোঁ, যিটো হ'ল ফোনপে শ্বেয়াৰ মাৰ্কেট। এইটোত চাওক, এইটোত যদি আপোনালোকে চাই ফোনপে শ্বেয়াৰ মাৰ্কেট, ইয়াত লিখা আছে যে ৰেফাৰ এণ্ড আৰ্ণ 250 ইটছ ছাকচেছফুল একাউণ্ট অপেনিং, অৰ্থাৎ সন্মুখৰ মানুহজনক আপোনালোকে মাত্ৰ KYC কমপ্লিট কৰি দিলে আপোনালোকে 250 ৰুপিজ আপোনালোকে পাব। ঠিক আছে, ইয়াত আপোনালোকে কেনেকৈ ৰেফাৰ কৰিব মই এইটো আপোনালোক দেখুৱাই আছোঁ। ইয়াত আপোনালোকে ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে হোৱাটছআপ বা কফি লিংক কৰি আপোনাৰ সেই সন্মুখৰ মানুহজনক আপোনালোকে যেতিয়া শ্বেয়াৰ কৰিব, তেতিয়াও সেই লিংকটোত ক্লিক কৰি যদি এবাৰতে KYCটো কমপ্লিট কৰি দিয়ে, তেতিয়া আপোনাৰ
250 rupees আপুনি পাব সেইটো আপোনাৰ পেইণ্টিং আৰ্নিঙত থাকিব এনেদৰে আপোনালোকে আনলিমিটেড ৰেফাৰ কৰিব পাৰে ঠিক তেনেকৈ আপোনালোকে যে সেকেন্ড এপটো যদি কওঁ লেমন ডিমেট একাউণ্ট সেইটোতো আপোনালোকে কাম কৰিব পাৰে ইয়াত আপোনালোকে 150 rupees আপোনালোকে পাৰ KYC আপোনালোকে পাই যাব কোনো ইনভেষ্টমেণ্ট কৰিব নালাগে সন্মুখৰ মানুহজনে তাৰপিছত ইয়াত যদি আপোনালোকে চাই নেক্সট আপোনালোকে এমষ্টক ডিমেট একাউণ্ট পাব এমষ্টক ডিমেট একাউণ্টতো আপোনালোকে ট্ৰেড কৰিলেও পাব ট্ৰেড নকৰিলেও পাব আপুনি ট্ৰেড কৰি আকৌ কৰিব নালাগে কিন্তু সন্মুখৰ মানুহজন যেতিয়া KYC কমপ্লিট কৰিব তেতিয়া আপোনাক কিমান পাব ইয়াত লিখা আছে ইয়াত সন্মুখৰ মানুহজনে KYCটো কমপ্লিট কৰিলে আপোনাক 200 টকা পাব পাৰ KYC আৰু যদি সন্মুখৰ মানুহজনে আপোনাৰ কি কৰে ট্ৰেড কৰে এটা শেয়াৰ বাই কৰে তাৰপিছত সেল কৰি দিলে হ'ব আৰু পেনি ষ্টক হ'ব নালাগিব 1-2 টকাৰ শেয়াৰ হ'ব নালাগিব অৰ্থাৎ 50 টকাৰ ওপৰত হ'ব লাগিব তেনেকুৱা শেয়াৰ যদি বাই কৰি হোল্ড কৰি ৰাখে একদিন বা 2 দিনৰ কাৰণে আকৌ সেল কৰি দিয়ে এতিয়া আপোনালোকে 350 rupees এক্সট্ৰা পাব অৰ্থাৎ 550 rupees আপোনালোকে পাৰ ৰেফাৰত আপোনালোকে ইয়াৰ পৰা আৰ্নিং কৰিব পাৰে আৰু এটা অপচন আছে যেতিয়া এমষ্টক ডিমেট একাউণ্ট কোনোবা ওপেন কৰে তাত মানে অপচন আহে যে 990 rupeesৰ এটা প্লেন আহে যেটো প্লেন মানে ব্যৱহাৰ কৰে যিয়ে ব্যৱহাৰ কৰে তেওঁ মানে কি বেনিফিট হয় লাইফ টাইম ব্ৰকাৰেজ মানে ফ্ৰী হৈ যায় সেইটো যদি আপোনালোকে যাক কৰে তেওঁ যদি কৰি লয় 990 rupeesৰ প্লেনটো সিলেক্ট কৰি তেতিয়াহ'লে আপোনালোকে 1050 টকা আৰু পাব অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে টোটেল 1600 আপোনালোকে আৰ্নিং কৰিব পাৰে এটা সেল কৰি আৰু এজন মানুহক সেল কৰি কিনে তো এনেকৈ আপোনালোকে ডিমেট একাউণ্টৰ পৰা আৰ্নিং কৰিব পাৰে ঠিক তেনেকৈ ক্ৰেডিট কাৰ্ড আছে তাৰপিছত পাৰ্চনেল লোন আছে এইবিলাকতো আপোনালোকে অলপ সময় দি কিনে আপোনালোকে ভালদৰে ৰিড কৰি টাৰ্ম এণ্ড কণ্ডিশ্যন ৰিড কৰি আপোনালোকে এইটোৰ পৰা আৰ্নিং কৰিব পাৰে বহুত ধুনীয়া আৰ্নিং হয় প্লেটফৰ্মৰ আৰ্নিং কৰাৰ কাৰণে তো ইয়াত চাওক মই বৰ্তমান কাম কৰিছোঁ তো ইয়াত মই বৰ্তমান 4740 rupees আৰ্নিং কৰিছোঁ আৰু ইয়াত যেটো আপোনালোকে ৰেফাৰেল বোনাস দেখিছে ন এইটো আপোনালোকে এইটো আপোনাৰ ক্ৰেডিট নহয় এইটো এনে দেখাই ৰেফাৰেল বোনাস ভৱিষ্যতে কেতিয়াবা আপডেট আহিব পাৰে এইটো বিষয়ে নাজানো কিন্তু এই ৰেফাৰেল বোনাসটো মানে কি হয় যাক আপোনালোকে এই এপটো ৰেফাৰ কৰিব না 50 rupees কে পাই থাকে তো 50 rupees তো ক্ৰেডিট নহয় সেইটো আমরা এনে দেখাই থাকে কিন্তু ৰেফাৰ কৰিলে কি বেনিফিট আছে মই আপোনাক দেখাই আছো যাক আপোনালোকে ৰেফাৰ কৰিব এই এপটো অৰ্থাৎ এই এপটো মানি অন ড্ৰিম এপটো তো ৰেফাৰ কৰিলে আপোনাৰ টিমত আহিব তো টিমত আহিলে আপোনাৰ কি হ'ব তেওঁ যিমান আৰ্নিং কৰিব তো আৰ্নিং কৰিলে আপোনাৰ 10% আপুনি পাই থাকিব অৰ্থাৎ যদি আপোনালোকে চাই ইয়াত চাও নিশি শইকীয়াই ৰেফাৰ মানে কাম কৰিছে এইটো এপত তো 6150 rupees আৰ্নিং কৰিছে তাৰ মই 615 rupees মই পাইছো মানে তেওঁৰ তাইৰ আৰ্নিং নহয় তো মানে এইটো মানি অন ড্ৰিমৰ পৰা দিছে মোক তাৰপিছত নীলাক্ষী দত্তৰ পৰা 5000 আৰ্নিং হৈছে 500 পাইছো তেনেকৈ আপোনালোকে টিম আপোনালোকে ক্ৰিয়েট কৰি আপোনালোকে আৰ্নিং কৰিব পাৰে তো দুটা অপচন আছে এটা আপোনালোকে কাম কৰি এপটোত আৰ্নিং কৰিব পাৰে আৰু 2 নম্বৰ আপোনালোকে টিম বনাই আপোনালোকে ইয়াৰ পৰা আৰ্নিং কৰিব পাৰে তো একেবাৰে ধুনীয়া প্লেটফৰ্ম হয় আপোনালোকে ঘৰতে বহি আপোনালোকে আৰ্নিং কৰিব পাৰে কোনো ইনভেষ্টমেণ্ট নালাগে ইয়াত জইন কৰা বা কাম কৰোঁতে আপোনালোকে ভালদৰে কাম কৰক টাৰ্ম এণ্ড কণ্ডিশ্যনবোৰ ৰিড কৰি আপোনালোকে কাম কৰা আপোনালোকে আৰ্নিং হ'ব আৰু প্ৰথমতে আপোনালোকে ইয়াত যিবিলাক মানে কৰিব সিহঁতৰ নেমবিলাক ইয়াত লিডত আহিছেনে চাই ল'ব তো এইখিনি আছিল এই ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো